নমস্কাৰ কেবাজনো ভিউৱাৰ্ছে মোৰ বিভিন্ন ভিডিঅ'ত কমেন্ট কৰাৰ উপৰি মোক WhatsAppত মেছেজ কৰি কৈছে যে পেসিভ ভয়েস কৰিব পৰা নাই বা বাক্যবোৰ আমি কেনেদৰে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে তাৰ বিষয়ে বুজি পোৱা নাই এটা কমপ্লিট ভিডিঅ' প্ৰস্তুত কৰিব লাগে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে পেসিভ ভয়েস বা ইনডাইৰেক্ট স্পিচৰ কমপ্লিট ভিডিঅ' অনা নাই আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি পেসিভ ভয়েস বা বাক্য এটা কেনেদৰে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ অতি সহজে কৰিব পাৰো বা নিব পাৰো তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছো ছাত্ৰ ছাত্ৰীসকলৰ লগতে আপোনালোকেও যদি ডাইৰেক্ট টু ইনডাইৰেক্ট স্পিচ বা active to passive voice শিকিব বিচাৰে তেতিয়াহলে এই ভিডিঅটো স্ক্ৰিপ্ট নকৰাকৈ হেকলৈকে চাওক এই ভিডিঅটোত মই কেবাটাও গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে কম হেই কথাকেইটা আপোনালোকে ফলো কৰি অতি সহজে যিকোনো বাক্য ডাইৰেক্ট টু ইনডাইৰেক্ট কৰিব পাৰিব বা active to passive voice লৈ চেঞ্জ কৰিব পাৰিব গতিকে ভিডিঅটো স্ক্ৰিপ্ট নকৰাকৈ হেকলৈকে চাব আপুনি যিকোনো এক্সাম এপিয়াৰ হ'ব গৈ আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে এই ভিডিঅটো উপযোগী হ'ব সো আহক এটা টপিক কেটা ডিসকাস কৰো মই বহুতো ভিউৱাৰ্ছৰ ক্ষেত্ৰত নোটিস কৰি দেখা পাইছো যে যি সকল ভিউৱাৰ্ছৰ এনে ধৰণৰ কনফিউজ হয় বা ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব নোৱাৰা হয় বা এক্টিভৰ পৰা পেসিভ ভয়েস কৰিব নোৱাৰা হয় তেনে সকল ভিউৱাৰ্ছৰ ক্ষেত্ৰত ম্যাক্সিমাম ভিউৱাৰ্ছৰ ক্ষেত্ৰত মই এটা প্ৰবলেম দেখা পালো হেই প্ৰবলেমটো হ'ল এক্টিভৰ পৰা কেনেদৰে বাক্য পেসিভ কৰে তাৰ কনসেপ্ট ক্লিয়াৰ নাই আৰু ইনডাইৰেক্ট স্পিচটো একেই কথা যেটো ডাইৰেক্ট টু ইনডাইৰেক্ট স্পিচ কৰাৰ যেটো কনসেপ্ট হয় হেই কনসেপ্টটো ক্লিয়াৰ নথকাৰ বাবে এনে ধৰণৰ প্ৰবলেম দেখিবলৈ পোৱা যায় যদি আপোনালোকে ডাইৰেক্ট টু ইনডাইৰেক্টৰ যেটো কনসেপ্ট হয় কনসেপ্টটো নাজানে যদি active to passive কৰাৰ কনসেপ্ট নাজানে আৰু তাৰ উপৰি আপোনালোকে যদি কোনোবা এটা কোৱেশ্চন সলভ কৰিবলৈ যায় হেই সলভ কৰা কোৱেশ্চনটো দেখি আপোনাৰ মনত প্ৰশ্ন উদয় হয় যে এইটো কেনে ধৰণে হল এইটো কেনে ধৰণে এক্টিভৰ পৰা পেসিভ কৰিলে এনে ধৰণৰ প্ৰবলেম হয় যদি আপোনাৰ কনসেপ্টটো ক্লিয়াৰ থাকে আপুনি বাক্যটো যদি আপোনাক কোনোবাই এক্টিভৰ পৰা পেসিভ কৰি দেখায় তেনে ক্ষেত্ৰত আপুনি অতি সহজে আপুনি যেটো আইডিয়া লাগে আপোনাক বাক্য এটা এক্টিভৰ পৰা পেসিভ কৰিবৰ কাৰণে সেই আইডিয়াটো আপুনি অটোমেটিক পাব বা অতি সহজে পাব পাৰিব যদি আপোনালোকে ডাইৰেক্ট টু ইনডাইৰেক্টৰ যেটো কনসেপ্ট হয় হেতু নাজানে যদি এক্টিভ টু পেসিভ কেনেদৰে কয় তাৰ বিষয়ে নাজানে যদি সম্পূৰ্ণ কনসেপ্টটো নাজানে মোৰ দুটা সম্পূৰ্ণ ভিডিও বনোৱা আছে 100% ইজি মেথডত আপুনি কোনো নোট মুখস্থ নকৰাকৈ আপুনি কিছুমান সৰু সৰু পইণ্ট মনত ৰাখি আপুনি ডাইৰেক্ট টু ইনডাইৰেক্ট বা এক্টিভ টু পেসিভ ভয়েস কৰিব পাৰিব পেসিভ ভয়েসৰ মোৰ যেটো 100% ইজি মেথড হয় সেই মেথডটো যদি আপোনালোকে ফলো কৰে ডেফিনেটলি আপোনালোকে যিকোনো বাক্য এক্টিভৰ পৰা পেসিভ কৰিব পাৰিব ঠিক তেনে ধৰণে ডাইৰেক্ট টু ইনডাইৰেক্ট স্পিচ যিবানবোৰ আমি ডাইৰেক্ট টু ইনডাইৰেক্ট স্পিচ পাওঁ এই স্পিচবোৰ যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লগা হয় তেনে ক্ষেত্ৰত সদায় মনত ৰাখিব সদায় একেখিনি নিয়মে ফলো হৈ থাকে নেৰেশনৰ ক্ষেত্ৰটো হওক বা পেসিভ ভয়েসৰ ক্ষেত্ৰটো হওক একেখিনি নিয়মে সকলোতে প্ৰযোজ্য হয় আমি ভাবো যে এসাৰ্টিভ সেন্টেন্সত বেলেগ নিয়ম ইন্ট্ৰোগেটিভ সেন্টেন্সত বেলেগ নিয়ম এনে নহয় আপুনি যদি ওভাৰঅল চাব যায় প্ৰত্যেকটো সেন্টেন্স ডাইৰেক্ট টু ইনডাইৰেক্ট কৰাৰ নিয়ম একেখিনি আমি জাস্ট তাত যিখিনি চেঞ্জেস হয় এসাৰ্টিভত আমি ডেট কনজাংশন লগাও আৰু ইন্ট্ৰোগেটিভত ধৰক আমি যেটো WH ওয়াৰ্ডটো ইউজ কৰো অন্যথা যদি yes no কোৱেশ্চন হয় তেনেকুৱা ক্ষেত্ৰত আমি if বা whether ইউজ কৰো বাস ডিফাৰেন্স হেই কোনে আৰু প্ৰত্যেকটো বাক্য যিমানবোৰ আমি ডাইৰেক্ট টু ইনডাইৰেক্ট কৰিব লগা বাক্য পাওঁ প্ৰত্যেকটো বাক্য সদায় এসাৰ্টিভ ফৰ্মতেই হ'ব এনে ধৰণে আমি কিছুমান সহজ আইডিয়াত অতি সহজে ডাইৰেক্ট টু ইনডাইৰেক্ট কৰিব পাৰো ঠিক তেনে ধৰণে পেসিভটো একে পেসিভত সদায় একেখিনি নিয়মে ফলো হৈ থাকে প্ৰত্যেক ধৰণৰ পেসিভ ভয়েসৰ বাক্যত কিছুমান এক্সেপচনেল বাক্যৰ বাদে অন্য সকলোবোৰ পেসিভ ভয়েসৰ বাক্যত একেখিনি নিয়মে ফলো হয় সো যেনে ধৰণে আমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম প্ৰত্যেকটো পেসিভ ভয়েসতে ইউজ হ'ব আৰু প্ৰত্যেকটো পেসিভ ভয়েসত আপুনি বিৰ যিকোনো এটা ফৰ্ম ব্যৱহাৰ কৰিব লাগিব পেসিভ ভয়েসৰ নিয়ম এটাই অবজেক্ট টু সাবজেক্ট হয় সাবজেক্ট টু অবজেক্ট হয় আৰু ভাৰ্বৰ সদায় থাৰ্ড ফৰ্ম ইউজ হ'ব আৰু টেন্স অনুসৰি আমি সাবজেক্টৰ পাছত এটা বি ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰিব লাগিব যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হয় তেতিয়া am is are আমি ইউজ কৰো যদি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য হয় তেতিয়া আমি was were ইউজ কৰো
আৰু যদি পাৰফেক্ট টেন্সৰ বাক্য হয় বিৰ থাৰ্ড ফৰ্ম বিন ইউজ কৰোঁ আৰু যদি কন্টিনিউয়াছ টেন্সৰ বাক্য হয় বিৰ কন্টিনিউয়াছ ফৰ্ম বিং ইউজ কৰোঁ আৰু যদি হ্যাভ টু হ্যাজ টু বা যিকোনো মডেল ভাৰ্ব থাকে যেনে চেল উইল ক্যান কুড মে মাইট এনে ধৰণৰ মডেল ভাৰ্ব থাকে তেতিয়া আমি এই মডেল ভাৰ্ববোৰৰ পিছত বি ইউজ কৰোঁ এই নিয়মটোৱে প্ৰত্যেকটো পেসিভ ভয়েসৰ বাক্যৰ ক্ষেত্ৰত ফলো হয় যেনে ধৰণে আমি কিছুমান বাক্য কওঁ যে eggs are boiling eggs are boiling এই বাক্যটো কি বেলেগ ধৰণে আমি পেসিভ ভয়েস কৰিম নেকি এই বাক্যটো আমি পেসিভ কৰিবলৈ যাওঁতে কি কৰোঁ eggs are boiling মানে কন্টিনিউয়াছত দেখাইছো আমি কি কৰিম eggs are আৰৰ পিছত যিটো বিৰ কন্টিনিউয়াছ ফৰ্মটো ইউজ কৰি দিম বিৰ কন্টিনিউয়াছ ফৰ্ম কি being তেতিয়া আমি কম eggs are being boiled এনে ধৰণে আমি বয়লৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিলো আমি প্ৰথমতে কৈছিলো বয়লিং এতিয়া কৈছো বয়লড eggs are being boiled ঠিক তেনে ধৰণে অন্য কিছুমান পেসিভ আছে যেনে যিবিলাকক আমি কওঁ কোৱাচাই পেসিভৰ ওপৰত মই এটা সম্পূৰ্ণ ভিডিও বনোৱা আছে আপোনালোকে সেই ভিডিওটো ভিজিট কৰিব পাৰে আৰু যদি আপোনালোকে নেৰেচন চেঞ্জ ভয়েস চেঞ্জৰ কমপ্লিট কনসেপ্ট বিচাৰে আৰু অতি সহজ মেথডত তাক শিকিব বিচাৰে তেতিয়া হলে আপোনালোকে ইউটিউবত সাৰ্চ কৰক পেসিভ ভয়েস বাই আসামিজ গুৰু সাৰ্চ কৰক আপোনালোকে যেটো থাম্বনেইল হয় থাম্বনেইলটো অলৰেডি ভিডিওটো দেখিবই পাইছে এই ভিডিওটো চাব আপুনি এই ভিডিওটো চাই লৈ প্ৰত্যেকটো কনসেপ্ট নোট কৰি লৈ আপুনি প্ৰত্যেক ধৰণৰ বাক্য দুটা প্ৰেক্টিস কৰি চাওক দুটা আপুনি প্ৰেক্টিস কৰক তেতিয়া আপোনাৰ বাবে কনসেপ্টটো সহজ হ'ব আপুনি যদি ভিডিওটো চাই সামৰি থৈ দিয়ে হিমানতে শেষ হৈ যাব আপুনি বুজি পালে কিন্তু আপোনাৰ কনসেপ্ট হিমানতে শেষ ঠিক তেনে ধৰণে আপুনি যদি নেৰেচনৰ বিষয়ে শিকিব বিচাৰে মই কমপ্লিট নেৰেচনৰ ওপৰত এটা সম্পূৰ্ণ ভিডিও বনোৱা আছে নেৰেচনৰ ভিডিও যদি শিকিব বিচাৰে তেতিয়া আপুনি ইউটিউবত সাৰ্চ কৰক ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ বাই আসামিজ গুৰু ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ বাই আসামিজ গুৰু সাৰ্চ কৰক এই ভিডিওটো দেখা পাব এই ভিডিওটো সম্পূৰ্ণ চাওক প্ৰত্যেকটো পইণ্ট নোট কৰি ৰাখক প্ৰত্যেকটো পইণ্ট নোট কৰি ৰাখি লৈ আপুনি যিখিনি মই পইণ্ট দিলো সেই পইণ্টৰ মতে আপুনি 2-4টা বাক্য প্ৰত্যেক ধৰণৰ প্ৰেক্টিস কৰক আপুনি 2 দিন বা 4 দিন প্ৰেক্টিস কৰক আপোনাৰ পেসিভ ভয়েস আৰু ইনডাইৰেক্ট স্পীচ 100% ক্লিয়াৰ হ'বই লাগিব আৰু এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি লব নেৰেচন চেঞ্জত সদায় টেন্সৰ চেঞ্জ হয় যিখিনি টেন্স আমি চেঞ্জ কৰো আপোনালোকে এটা কথা মনত ৰাখি লব যদি সেট থাকে যেটো ৰিপৰ্টিং ভাৰ্ব হয় ৰিপৰ্টিং ভাৰ্বটো যদি সেট থাকে মানে পাষ্টত থাকে আৰু যদি উদ্ধ কমাৰ মাজত যেটো ৰিপৰ্টেড ক্লোজ কয় যদি ৰিপৰ্টেড ক্লোজটো প্ৰেজেন্ট বা ফিউচাৰত থাকে যিটো টেন্সতে থাকক সেই টেন্সৰ বাক্যটো ডাইৰেক্ট আপুনি যদি প্ৰেজেন্ট কন্টিনিউয়াছত আছে পাষ্ট কন্টিনিউয়াছ কৰি দিয়ক প্ৰেজেন্ট পাৰফেক্টত থাকিলে পাষ্ট পাৰফেক্ট কৰি দিয়ক প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত আছে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ কৰি দিয়ক সেই বাক্যটোকে আপুনি পাষ্টলৈ লৈ যাওক যদি ফিউচাৰত থাকে সেলৰ ঠাইত শুড উইলৰ ঠাইত উড ব্যৱহাৰ কৰি আমি বাক্যখিনি এক্টিভৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট স্পীচ কৰিব পাৰো একেবাৰে সহজ হয় মাত্ৰ এটাই এখিনি মনত ৰাখিবলগীয়া টেন্স চেঞ্জৰ নিয়ম হল হেতু হল past tense আৰু past tense থাকিলে reported আৰু reporting clause দুইটাতে যদি past tense থাকে তেতিয়া বাক্যটো সদায় past perfect কৰিব যদি continuous হয় past perfect continuous কৰি দিব এই নিয়মটোৱে ফলো হ'ব প্ৰত্যেকটো সেন্টেন্সৰ যেতিয়া আপুনি ডাইৰেক্ট টু ইনডাইৰেক্ট কৰিবলৈ যাব তেতিয়া আপুনি এই নিয়মখিনি ফলো কৰিব লাগিব এক্সেপ্ট ইম্পেৰেটিভ সেন্টেন্সৰ বাদে ইম্পেৰেটিভ সেন্টেন্সত কি হয় যেটো বাক্য হয় বাক্যটোৰ কেতিয়াও টেন্স চেঞ্জ নহয় আমি যেনে ধৰণে বাক্যটো থাকে তেনে ধৰণে ক'ব লগা হয় মাত্ৰ যিখিনি pronoun থাকে pronoun খিনি চেঞ্জ কৰিব লগা হয় pronoun খিনি কেনে ধৰণে চেঞ্জ কৰে কোনো pronounৰ লিষ্ট মুখস্থ নকৰাকৈ আপোনালোকে এই ভিডিওটোৰ সহায়ত অতি সহজে শিকিব পাৰিব আৰু যদি আপোনালোকে লেটাৰে আৰম্ভ হোৱা বাক্যবোৰ পেসিভ শিকিব বিচাৰে তেতিয়াহলে এই ভিডিওটো চাওক লেটাৰে আৰম্ভ হোৱা প্ৰত্যেকটো বাক্যৰ পেসিভ আমি কেনেদৰে কৰিব পাৰো এই ভিডিওটোত মই সম্পূৰ্ণৰূপে ডিসকাস কৰিছো ঠিক তেনে ধৰণে আপোনালোকে যদি কোৱাচাই পেসিভৰ বিষয়ে জানিব বিচাৰে কোৱাচাই পেসিভ কোনবোৰ যিবোৰ অৰ্ধ পেসিভ কৰা হয় কোৱাচাই পেসিভৰ বিষয়ে জানিব বিচাৰে তেতিয়া কোৱাচাই পেসিভৰ মই এটা সম্পূৰ্ণ ভিডিও বনোৱা আছে এই কোৱাচাই পেসিভটো চাব পাৰে বা আপোনালোকে ইউটিউবত সাৰ্চ কৰিব পাৰে কোৱাচাই পেসিভ বাই আসামিজ গুৰু সাৰ্চ কৰক বাই আসামিজ গুৰু দিবলৈ নাপাহৰিব যদি আপোনালোকে টপিকটো লিখি বাই আসামিজ গুৰু দিয়ে তেতিয়া মোৰ ভিডিও পাব আৰু মই অতি সহজ পদ্ধতিৰে অতি সহজ উপায়েৰে কেনে ধৰণে আমি ইংৰাজী গ্ৰামাৰৰ বিভিন্ন টপিকৰ বিষয়ে শিকিব পাৰো তাৰ বিষয়ে মই বিভিন্ন ভিডিও আপলোড কৰি থৈছো আপোনালোকে চাব পাৰিব আৰু অতি সহজে শিকিব পাৰিব সো মই আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰো ফাৰ্স্ট আপোনালোকে কনসেপ্টটো ক্লিয়াৰ কৰক কনসেপ্টটো ক্লিয়াৰ কৰি 2-4টা বাক্য আপুনি প্ৰেক্টিস কৰি চাওক যিটো আপুনি ধৰক এছাৰ্টিভ সেন্টেন্সৰ
পেসিভ ভয়েস বা ইনডাইরেক্ট স্পিচ শিকিলে প্ৰথমতে এছাৰ্টিভ সেন্টেন্সৰ 2-4টা বাক্য আপুনি প্ৰেক্টিস কৰি চাওক নেৰেশনৰে হওক পেসিভ ভয়েসৰে হওক তাৰ পিছত ইন্ট্ৰোগেটিভৰ শিকিলে ইন্ট্ৰোগেটিভৰ আপুনি কৰি চাওক ইন্ট্ৰোগেটিভৰ বাক্য যেতিয়া 2-4টা প্ৰেক্টিস কৰি চাব আপুনি নিয়মটো শিকি লৈ প্ৰেক্টিস কৰিব লাগিব আপুনি যদি নিয়মটো চাই থৈ দিয়ে আপুনি আৰু শিকিব নোৱাৰে আপুনি নিয়মটো চাওক আৰু তেনে ধৰণৰ 2-4টা বাক্য আপুনি বিচাৰি উলিয়াই লৈ তাক প্ৰেক্টিস কৰি চাওক যেতিয়া আপুনি প্ৰেক্টিস কৰি চাব আপোনাৰ কনসেপ্টটো সহজ হৈ আহিব